Hello everyone, welcome back to my YouTube channel. সকলোকে পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোতো আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছো কাৰণ পুনৰ আপোনালোকৰ বাবে নতুন চৰকাৰী চাকৰি মুকলি হৈছে আৰু এই পদসমূহৰ বাবে আপোনালোকৰ সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোতে দিবলৈ চেষ্টা কৰিছো। ভিডিঅ'টো শেষলৈকে চাই যাওক। আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি সকলোখিনি তথ্য জানিব পাৰিব আৰু আপোনালোকে কি কোৱালিফিকেশ্যন হলে বা কোনসকল কেণ্ডিডেটে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি এই চেনেলটোত প্ৰথমবাৰৰ বাবে আপুনি ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব কাৰণ আমি এনেধৰণৰ ভিডিঅ'সমূহে এই চেনেলটোত আগবঢ়াওঁ আৰু আপোনালোকে এনেধৰণৰ ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব বুলি আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় শেষত এটা লাইক কৰিবলৈ নাপাহৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ বাবে IB Security Assistant বা Executive Recruitment 2025 ইতিমধ্যে মুকলি হৈছে। IB মানে ইণ্টেলিজেন্স ব্যুৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা এই পোষ্টসমূহ মুকলি হৈছে আৰু ইয়াতে নেম অফ দ্য পোষ্ট হৈছে IB Security Assistant or Executive। ইয়াতে পোষ্ট ডেট দিছে 23/7/2025 জুলাই মাহৰ 23 তাৰিখে নটিফিকেশ্যন আউট হৈছিলে আৰু টোটেল ভেকেন্সি ইয়াতে দিয়া হৈছে 4987টা পোষ্ট। 4987টা পোষ্টৰ বাবে এপ্লাই অনলাইন হৈছে। আপোনালোকে অনলাইন কৰিব পাৰিব। এই পোষ্টসমূহৰ বাবে আপোনালোকে 26/7/2025 পৰা এপ্লাই কৰি থাকিব পাৰিব। মানে 26 জুলাইৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 17/8/2025 মানে আগষ্ট মাহৰ 17 তাৰিখলৈকে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। এজ লিমিট ইয়াতে দিয়া হৈছে মিনিমাম এজ হৈছে 18 ইয়াৰ্ছ আৰু মেক্সিমাম এজ হৈছে 27 বছৰ। আপোনালোকে 18 বছৰৰ পৰা 27 বছৰ যিসকল আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনো দিয়া হৈছে। ইয়াৰ পাছতে আমি আহোঁ কোৱালিফিকেশ্যনৰ কথা। আপোনালোক যিসকল 10 পাছ হয় আপোনালোকে 10 পাছ কৰাসকলে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ বাবে আপোনালোকৰ চেলাৰী হ'ব 21,700 পৰা 69,100। আপোনালোকে 10 পাছ কৰি এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ চেলাৰী ইয়াতে 21,700 পৰা 69,100লৈকে আপোনালোকে লাভ কৰিব পাৰিব। ভেকেন্সি ডিটেইলছ ইয়াতে দিয়া হৈছে চিকিউৰিটি এছিষ্টেণ্ট আৰু এক্সিকিউটিভ টোটেল 4987টা পোষ্ট ইয়াতে কোৱা হৈছে আৰু আপোনালোকে যদি এই পোষ্টকেইটাৰ বাবে এলিজিবল হয় বুলি ভাবে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মই নিশ্চয় একেবাৰে শেষত ডেছক্ৰিপশ্যন বক্সত আপোনালোকক এই পোষ্টকেইটাৰ বাবে অনলাইন কৰিবলগীয়া এপ্লাই লিংকটো দি দিম। আপোনালোকে তাতে গৈ এপ্লাই কৰি ল'ব পাৰিব আৰু নহ'লে আপোনালোকে অনলাইন দোকানত গৈ এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। আপোনালোকে 10 পাছ হ'লে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। গতিকে দেৰি নকৰি 17 আগষ্টৰ ভিতৰত আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰি লওক। খুবেই এটা ভাল ভেকেন্সি আৰু আপোনালোকৰ বহুতকেইটা পদ ইতিমধ্যে মুকলি হৈছে। আপোনালোকে সকলোৱে এপ্লাই কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।